মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ফেব্ৰুৱাৰীৰ 12 তাৰিখৰ পৰা এটাই কুৱেশ্যন কৰি আছে যে ছাৰ NIMS এক্সামৰ ৰিজাল্টটো কিয় এতিয়ালৈকে দিয়া নাই। গতিকে 15 ফেব্ৰুৱাৰীৰ দিনাখনো বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধিছে যে আজিও কিয় আমাক ৰিজাল্টটো নিদিলে। আজিও বহুতো ছাত্ৰ-ছাত্ৰীয়ে আমাক হোৱাটছআপত হওক বা আমাৰ ইউটিউবৰ কমেণ্ট ছেকশ্যনত সুধি আছে যে আজি 18 তাৰিখ হৈ গ'ল, NIMS এক্সামৰ ৰিজাল্ট আমি কিয় এতিয়ালৈকে পোৱা নাই। NIMS এক্সামৰ ৰিজাল্ট তোমালোকক কেতিয়া দিব আৰু ৰিজাল্ট দিয়াৰ পিছত তোমালোকে ক'ত চাব পাৰিবা, গোটেইখিনি তোমালোকক আজিৰ এই ভিডিঅ'টিত বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা। লগতে তোমালোকে ৰিজাল্ট দিয়াৰ লগে লগে যদি তোমালোকৰ ৰিজাল্টটো লাগে তেতিয়াহ'লে তোমালোকৰ যিখন ডিষ্ট্ৰিক্টৰ নাম সেই ডিষ্ট্ৰিক্টৰ নামটো তোমালোকে আমাক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনোৱা। আমি ৰিজাল্ট দিয়াৰ লগে লগে সেই ডিষ্ট্ৰিক্টখনৰ PDFটো আমি তোমালোকৰ কমেণ্টৰ ৰিপ্লাইত তোমালোকক দি দিম। ঠিক আছে, গতিকে এতিয়াই তোমালোকে কমেণ্ট কৰা তোমালোকৰ নিজৰ স্কুলখনৰ নাম বা নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো। এতিয়া ৰিজাল্ট যেতিয়া দিব সেই ৰিজাল্টটো তোমালোকে ক'ত চাব পাৰিবা। ৰিজাল্টটো তোমালোকক দিয়াৰ লগে লগে আমাৰ যিটো হোৱাটছআপ চেনেল আছে সেই হোৱাটছআপ চেনেলত প্ৰথমতে মই তাত আপলোড কৰি দিম। ঠিক আছে, তাত তোমালোকে চাব পাৰিবা। গতিকে এতিয়াই তোমালোকে ক্লাছ 8ৰ হোৱাটছআপ চেনেলৰ লিংকটোত তোমালোকে ক্লিক কৰি ফ'ল' কৰি লোৱা। ডেছক্ৰিপশ্যনতে লিংকটো দি থোৱা আছে, একেবাৰে ফ্ৰী হয়, গতিকে তোমালোকে ফ'ল' কৰি লোৱা। নেক্সট তোমালোকে ক'ত পাবা, যিটো তোমালোকৰ হোৱাটছআপ নাম্বাৰ মোৰ দি থোৱা আছে, হোৱাটছআপতো তোমালোকে ৰিজাল্ট দিবৰ দিনাখন মেছেজ কৰিব পাৰা। মেছেজ কৰিলে মই তোমালোকৰ ৰিজাল্টৰ PDFটো তাত তোমালোকক লগে লগে দি দিম। আৰু তোমালোকে ক'ত চাব পাৰিবা, আৰু তোমালোকে যদি বিচৰা নিজে ৰিজাল্টটো চাবলৈ তেতিয়াহ'লে তোমালোকে madhyamik.assam.gov.in এই ৱেবছাইটটোলৈ আহিবা। এই ৱেবছাইটটোৰ লিংকটো যদি তোমালোকক লাগে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা, মই ৱেবছাইটটোৰ লিংকটো দি দিম। সেই ৱেবছাইটটোত তোমালোকে যেতিয়া ইয়াতে তোমালোকে আহিবা এই ৱেবছাইটটোত, ৰিজাল্ট দিবৰ দিনাখন তোমালোকে ইয়াতে ৰিজাল্টৰ PDFটো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। অথবা ইয়াত যদি তোমালোকে ডাউনলোড কৰাত কিবা বা ৱেবছাইটত চোৱাত কিবা তোমালোকে অসুবিধা পোৱা, তোমালোকে প্লে ষ্ট'ৰত যাবা। প্লে ষ্ট'ৰত গৈ তোমালোকে বিদ্যাৰ্থী যিটো এপ আছে এপটো ডাউনলোড কৰি ল'ব পাৰিবা গুগল প্লে ষ্ট'ৰৰ পৰা। ঠিক আছে, তাত তোমালোকে লগ ইন কৰি তোমালোকে চাব পাৰিবা। কেনেকৈ চাব পাৰিবা ইয়াত দি থোৱা আছে। প্ৰথম ষ্টেপটো মেনুত ক্লিক কৰিবা, ৰেজিষ্টাৰ কৰাৰ পিছত নেক্সট স্কিম, তাৰপিছত নেশ্যনেল কাম মেৰিট স্কলাৰশ্বিপ চোৱা চমুকৈ NIMS বুলি থাকিব, তাৰপিছত ৰিজাল্ট, তাৰপিছত এভেইলেবল ইন PDF ফৰ্মেটত তোমালোকে তাত ক্লিক কৰিলে PDFটো অলপ সময়ৰ পিছতে ডাউনলোড হৈ যাব। ঠিক আছে, এইকেইটা ষ্টেপ ফ'ল' কৰি তোমালোকে তাৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিবা। আশা কৰিছোঁ তোমালোকে আজিৰ এই ভিডিঅ'টোৰ পৰা অলপমান হ'লেও উপকৃত হ'লা। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা, কাৰণ ৰিজাল্ট দিয়াৰ লগে লগে প্ৰথম তোমালোকক আমি এই চেনেলটোতে ভিডিঅ' আপলোড কৰি তোমালোকক জনাই দিম আৰু হোৱাটছআপ চেনেলত PDFটো আমি শ্বেয়াৰ কৰি দিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তোমালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি থৈ দিবা।